Today in this class, I will discuss Ozymandias of Egypt poem line by line. That is, I will explain the poem line by line for you all. Please note, this is the chapter included in the syllabus of HS second year alternative English. Most of you already know by now. Please note, this video is a part of our Google Meet class which was done with your previous batch, that is recent batch. Okay, if you are interested to join our Google Meet class, then you can just message us on the number given on the screen, and the price will be 99 rupees per month. So let us go to the class. আচ্ছা, প্ৰথম মই চামাৰীটো লৈ লওঁ পটপটকে। তোমাৰ অজিমেণ্ডিয়াছ অফ ইজিপ্টৰ যিটো চামাৰী আছে, পয়ামটোতো গম পোৱাই চাগে অলপ চলপ। কালি তুমি কৈছিলা যে পয়ামবোৰ অলপ প্ৰব্লেম হৈ আছে, সেইটো কাৰণে মানে ভাবিছো প্ৰথম পয়ামটো কৰি লওঁ। আচ্ছা, এইটোতো তুমি যদি গম পাবা, তথাপি মই অলপ শ্বৰ্টত মই কৈ দি আছো পয়ামটো কি হয়। পয়ামটো এবাউট এ এন্টিক লেণ্ড না, about antique land. The poet of the poem, Ozymandias of Egypt, meets a traveler who has come from an antique land, and he described about the things he saw in that land to the poet না। আমার poet কোন হয় তো poem-ৰ? এইটো পি.বি. শেলী বুলি ক'লে হ'ল। পি.বি. শেলী তুমি যদি এক্সামত পি.বি. শেলী লেখা, তথাপি মানে এইটো ৰং নহ'ব, এইটো কাৰেক্ট দিব, ঠিক আছে। শ্বৰ্ট ফৰ্ম হয়। আমাৰ পয়েটক কি কৰিছে, মানে এইটো ট্ৰেভেলাৰে এক্সপ্লেইন কৰিছে বস্তুবোৰ সি কেনেকে দেখিছে। তো এনেকে মই ষ্টাৰ্ট কৰিছো চামাৰীটো যে দ্য পয়েট describes the meeting of a traveler who has returned from an ancient land. That means ancient আৰু antique বস্তুটো একে বস্তু, ঠিক আছে। The traveler talks about a ruined statue lying broken in the desert. Firstly, ট্ৰেভেলাৰে কি কৈছে, ট্ৰেভেলাৰে পয়েটক কৈছে, মানে এইটো কনভাৰচেশ্যনটো পয়েট আৰু ট্ৰেভেলাৰৰ মাজত হৈ আছে, ঠিক আছে। আৰু লাষ্টত কি কৈছে, পয়েটে পয়েমটো লিখিছে, বাট এইটো ট্ৰেভেলাৰটোৰ কথা মানে আমি হ'ল থাৰ্ড পাৰ্চন, অকে, মানে মাজত আমি আহিছো, কিন্তু কথাটো একচুৱেলি পয়েট আৰু ট্ৰেভেলাৰৰ মাজতে হৈছে, ঠিক আছে। ট্ৰেভেলাৰে পয়েটক কৈছে যে মই এটা জাগাৰ পৰা আহিছো আৰু তাতে মই দেখিছো কি চাম ষ্টেচু আছে, ক'ত আছে চাম ষ্টেচু লাইং ব্ৰকেন, মানে কিছুমান ষ্টেচু মই দেখিছো যিবোৰ ভাঙা চিঙা আছে, বহুত পুৰণা। অনলি two stone legs of the statue remain standing without a body, মানে ষ্টেচুটোৰ বডি নাই, খালি অকল লেগ পাৰ্টটো আছে, তলৰ খিনি আছে, ওপৰৰ খিনি নাই। অলৰেডি ওপৰৰ খিনি কি হ'ল, খতম হৈ গ'ল, ঠিক আছে। Nearby a shattered visage, পয়েমত চাবা এইটো আছে shattered visage বুলি লিখা আছে। shattered visage মানে shattered face, okay, মানে ভাঙা চিঙা ফেচ, লাইট হাফ buried in the sand, মানে এই যে দুটা ভৰি পাইছে, দুটা ঠেং পাইছে, আৰু ইয়াৰ কিছুমান দূৰত গ'লে কি পাইছে, এটা ফেচো পাইছে, ঠিক আছে, চেহেৰা পাইছে। কাৰ হয় এইটো পিছত আমি গম পাম কাৰ হয়। The facial expression shows a frown, wrinkled lips and cruel sneer, মানে এইটো যিটো আমি ফেচ পাইছো, ফেচৰ চেহেৰা পাইছো, এইটো মানে এইটো শ্ব' কৰে যে he was so cruel and it was winkle is মানে কি, আমি খং কৰিলে যে আমাৰ চকু মুকু মুজি যায় যে, সেইটো হ'ল wrinkle, okay। আৰু this expression suggests that the king was proud, arrogant and tyrannical. That means মানে এইটো আমি এতিয়া কি গম পালো, এতিয়া আমি গম পালো যে এই ফেচটো কাৰ হয়, ফেচটো এটা কিঙৰ হয়, এইটো জাগাৰ কিং আছিলে বৰ্তমান, এটা টাইমত সি কিং আছিলে, আৰু তাৰ ষ্টেজটো সি বনাইছিলে, কেতিয়াবা টাইমত সেইটো বনাইছিলে, আৰু বনোৱাৰ পিছত কি হ'ল, টাইমৰ লগে লগে ষ্টেচু ভাঙি গৈ এতিয়া মাত্ৰ তাৰ ফেচটোৱে আছে ন। আৰু ফেচটোৱে কি ডিফাইন কৰে, ফেচটোৱে ডিফাইন কৰে যে he was a proud, arrogant and cruel king, okay, এইটো ডিফাইন কৰে। তাৰপিছত
The sculptor understood the ruler's patience and will carved them skillfully in the stone. That means ৰজাজন আছে, ৰজাজনে এটা স্কাল্পচাৰ মাতিছিলে, মানে যোনে ষ্টেচু বনাই তাক মাতিছিলে, তাক মাতি সি কৈছে যে মোৰ এটা ষ্টেচু বনোৱা, আৰু সি কি কৈছে এই স্কাল্পচাৰটোৱে একদম একজেক্টলি কিঙৰ যেনেকে ফেচ আছিলে, সি একদম ফেচটো একদম থৰলি সি কি কৈছে ডিজাইন কৰিব পাৰিছে ন, এইটো কৈছে যে মানে we see the skillfulness of the sculptor who made the stone statue. Okay, words engraved on the pedestal reveal king's identity as Ozymandias, king of king. মানে পেডেস্টেল মানে কি যোন জায়গাত স্টেচু খাড়া হৈ আছে তাতে লিখা আছে, কি লিখা আছে যে হি ৱাজ অজিমিন্দিয়াস, কিং অফ কিং. তো কোয়েশ্চন এনেকে সুধিব পাৰে যে what is the thing written on the pedestal of the statue in the poem. তো পয়েমত লাইনত চাবা ভালকে কি লিখা আছে, এইটো অলপ চাই ল'বা, ঠিক আছে, আজি চাই ল'বা. The inscription that his mighty works will make other despair. That means the king wants to say that I am the king of king and my works will last forever, and others will look at my works and think how big, how much how a king I was না, এনেকে ভাবিছে যে কিঙে মানুহে তাৰ কথাবোৰ ভাবিব পিছত, ঠিক আছে. Endless stretches of empty desert surrounded the broken statue. That means এতিয়া আৰু একো নাথাকিলে, এতিয়া অকল ষ্টেচুৰ অকল তলৰ খিনি আছে, ওপৰৰ খিনি নাই, চব খতম হৈ গ'ল. কেনেকে খতম হৈ গ'ল? Time and nature have destroyed all signs of king's power. That means with time the statue has become ruined. Okay, মই কি বেছি ফাষ্ট কৈ আছো নেকি, বুজি পাৰিছা নেকি? ঠিক আছে. উইথ টাইম কি হৈছে, ষ্টেচুটো কি হৈছে ডিজল্ভ হৈ গৈছে ন. এতিয়া কিঙৰ যিটো সি ভাবিছিলে যে মই লাইফ টাইমলৈকে বাচিম, মই এটাৰনিটিলৈকে বাচিম আৰু মোৰ কথাবোৰ মানুহে কথা পাতিব, কিন্তু ইটো নহ'ল. এইটো কি হ'ল, টাইমৰ লগতে তাৰ সিটো গ'ল, ষ্টেচুটোও নষ্ট হৈ গ'ল ন. The poem highlights the temporary nature of human power and pride. মানে আমি যেতিয়া আমাৰ ওচৰত পাৱাৰ এটা আহি যায়, আমি কি কৰো, আমি পাৱাৰটো মিছ ইউজ কৰো. আমি ভাবো যে আমি অকল দুনিয়াৰ মানুহ, বেলেগ কোনো নাই, কিন্তু এইটো নহয়. একচুৱেলি ষ্টডি কি ডিফাইন কৰে যে আমি পাৱাৰ আহিলে আমি যদিও আমি ভাবো যে আমি অকল one and only person in the world, but it is not correct. Okay, with time আমাৰ কি হয়, আমাৰ চব পাৱাৰ চববোৰ খতম হৈ যায়, ঠিক আছে, যেনেকে এইটো পয়েমত হৈছে. সিটো গুচি গ'ল, তাৰ ষ্টেচুটোও খতম হৈ গ'ল. It shows that even the greatest ruler defeated by time. দেখিছানে মই কি কৈছো, মই যিটো কৈছো এইটো লিখিছো যে এনেকুৱা অজিমিন্দিয়াছৰ দৰে এটা ডাঙৰ লিডাৰ, এটা পাৱাৰফুল লিডাৰো থাকিব নোৱাৰিলে. That means কোনো থাকিব নোৱাৰে, টাইমৰ আগত কোনো থাকিব নোৱাৰে, টাইমৰ লগে লগে চবক এদিন শেষ হ'বই লাগিব ন. The central message is that arrogance and tyranny do not last forever. That means our proud, our arrogance, our tyranny মানে জীৱনলৈকে নাথাকে ন, এইটো কৈছে. তো মই ভাবি আছো যে মই বুজাব পাৰিছো তোমাক. এইটো পয়েমটো এইটোৱে আৰু যে ট্ৰেভেলাৰে এজনে এইটো ডিছক্ৰাইব কৰিছে যে সি কি দেখিছে ন.